নানা ঐ নানা ৰ আজি ব্লগটো বহুত দেৰিকৈ ষ্টাৰ্ট কৰিলোঁ তো কি বনাম কি নাই সেইটো ভাবিয়ে পোৱা নাছিলোঁ সেইকাৰণে এতিয়া ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ আৰু এইপিনে চব মানে আমাৰ বাগান পিনে পূৰা ভিডিঅ' বনাইছিলোঁ ফানী ভিডিঅ' সৰু সৰু ফানী শ্বৰ্ট ভিডিঅ' বনাবলৈ 2-3 ঘণ্টামান টাইম লাগি যায় আৰু এতিয়া ডাইৰেক্ট ঘৰলৈ গৈছোঁ তো গাইছ এতিয়া বাহিৰত পূৰা হৈ গ'ল আন্ধাৰ তো আজি গোটেই দিনটো মানে ভিডিঅ' শ্বুট কৰিলোঁ তাৰপিছত এতিয়া গোটেই ৰাতি হৈ গ'ল মানে ঘৰত মোবাইল চাই কেতিয়া ৰাতি হৈ যায় গমেই নাপাওঁ টাইমটো কেতিয়াবা হৈ যায় গমেই নাপাওঁ তো এইপিনে পাপা কল আনি থৈ দিছিলে তো সেইটো এতিয়া খাম এইটো চেনি কল হয় আৰু মা এইটো কি কল আনিছে জানো পকাই নাই এই কলটো দুটামান পকিছিলে এইটো আধা কেঁচাই হৈছে চাগে এইটোৱে খাই দিওঁ কাৰণ এতিয়া এক্সাৰচাইজ কৰিব আছে সেইকাৰণে খাব লাগিব তো এতিয়া মায়ে মোক জুই জ্বলাবলৈ ক'লে তো জুই জ্বলাবলৈ বহুত টান লাগে মোক মানে জুই জ্বলাবলৈ বহুত কষ্ট তো এতিয়া জুই জ্বলাব পাৰিম নে নোৱাৰোঁ पहचाना मुझे एक बार धोखा खा चुका हूँ दोबारा नहीं खाऊंगा তো ফাইনেলি গাইছ আমাৰ জুই জ্বলি কিনে হৈ গ'ল তো এইপিনে চাব পাৰে জুই আমাৰ জ্বলি গৈছে তো বহুত দেৰি পিছত একদম কষ্ট কৰি জুই জ্বলালোঁ আৰু জুই জ্বলাত আমাৰ হেল্প কৰিছে আমাৰ আনু এইটো হয় আমাৰ আনু জুই জ্বলা হেল্প কৰিছে নাই হে তো গাইছ এতিয়া এক্সাৰচাইজ কৰিম তো আজি আছে মোৰ বেক আৰু ট্ৰাইচেপ তো এইপিনে হয় মোৰ ৰুটিন সোমবাৰে থাকে বাইচেপ আৰু ট্ৰাইচেপ মঙলবাৰে শোল্ডাৰ ফ'ৰাৰ্ম বুধবাৰে বেক ট্ৰাইচেপ বৃহস্পতিবাৰে চেষ্ট আৰু বাইচেপ তাৰপিছত শুকুৰবাৰে শোল্ডাৰ আৰু বেক শনিবাৰে লেগ আৰু ছানডে ৰেষ্ট ডে থাকে তো গাইছ এতিয়া এক্সাৰচাইজ কৰি কমপ্লিট হৈ গ'ল আৰু এইপিনে মায়ে কুকাৰত বহাই থৈ দিছে দুটা কণী বইল কৰি থৈ দিছে আৰু এইপিনে আজি আমাৰ ঘৰত বনিছে ঘুগুনি তো যি আছে চব খাম এতিয়া মই তো এতিয়া এক্সাৰচাইজ কৰি কিনে ভোক লাগি গ'ল তো এতিয়া মই গাখীৰ চাখীৰ ঘুগুনি অকণমান প্লেটত ওলাই কিনে খাওঁ তো এইপিনে লৈ ল'লোঁ মই অকণমান ঘুগুনি তো টেষ্ট কৰি চাওঁ কেনেকুৱা লাগিছে জ্বলা নিমখ চিমখ চব বঢ়িয়া হৈছে তো এতিয়া মই পঢ়িম তো মই বহুত পৰীক্ষা ওচৰে পাই গ'ল একোৱে পঢ়া নাই এতিয়ালৈকে প্ৰথম আছে ইংলিছ একেবাৰে পঢ়ি কিনে আপোনালোকক লগ পাম গাইছ তো গাইছ এতিয়া পঢ়ি কিনে হৈ গ'ল তো পঢ়ি কিনে বহুত দেৰি পঢ়িলোঁ তো একদম পূৰা 9:30 হৈ গ'ল 10টাই বাজিব এতিয়া ভোক লাগিছে বহুত বেয়াকৈ তো এতিয়া মোৰ কাৰণে মই ভাত ওলাই ল'লোঁ মই মাছ বনিছিলে কিন্তু নল'লোঁ ভাত আৰু ঘুগুনি লৈ ল'লোঁ তো এতিয়া ডিনাৰ কৰা হৈ গ'ল তো এই ফ্লাস্কটোত এতিয়া গৰম পানী ভৰাম পাপাই ৰাতিপুৱা উঠি কিনে গৰম পানী খায় তো পাপা সোনকালে উঠে সেইকাৰণে ৰাতিপুৱা উঠিয়ে গৰম পানী খায় আৰু ৰাতিপুৱা উঠি কিনে পানীয়ে খাব লাগে চবতকৈ প্ৰথম মুখ চুখ নুধুই কিনে তো এই ফ্লাস্কটো এতিয়া ডাইনিং টেবুলত থৈ আহোঁ তো গাইজ ব্লগটো কৰিছোঁ ইয়াতে এণ্ড আই হোপ আজি ব্লগটো আপোনালোকক ভাল লাগিলে তো আকৌ কালি নেক্সট ব্লগলৈ আপোনালোকক লগ পাম তো বাই বাই